হেল্ল' নমস্কাৰ জোনালী ভ্লগছৰ অন্য এটা ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি যাম ৰাসলৈ। ৰাস চলি আছে যিহেতু এইবাৰতো সেমেকাই বতৰ, ৰাস চাহ সিমান এটা ভালকৈ হোৱা নাই। হ'ব, আজি আমি যাম পলাশবাৰী ৰাসত আৰু আমাৰ লগত যিহেতু মামীহঁতৰ ঘৰ আমাৰ ওচৰা ওচৰিয়ে, গতিকে আমি মামীহঁতো যাব, মামাও যাব আৰু লগতে আমাৰ পৰিয়ালটোও যাব। আৰু মোৰ চেনেলটো যিহেতু নতুন হয়, যিসকলে চাই আছে ক্লিক কৰে ভিডিঅ'টোত, তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া ৰাতিয়ে হৈছে, প্ৰায় 6:30মান বাজিছে, গতিকে ব'লক আপোনালোককো ৰাস দেখুৱাওঁ আমাৰ লগত। গতিকে যিসকলে চেনেলটোত নতুনকৈ চাই তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ গাড়ী ষ্টাৰ্ট হৈ গ'ল। মামী মামা আছে আমাৰ লগত। আমি আহি কিনে তাৰমানে এতিয়া বৰ্তমান চাংচাৰি পাইছোঁ আৰু বাকীখিনি আপোনালোকক দেখাই আছোঁ। গাড়ীত তেল ভৰাই আছোঁ আমি আৰু আধা ঘণ্টামান লাগিব যাই পাওঁতে। আমি জালুকবাৰীত জামত ফাঁচিলোঁ, বহুত গাড়ী, চবে পলাশবাৰীতে ৰাস চাব গৈছে চাগে। আৰু ইয়াত দুৱাৰমুখ পালোঁ আৰু লাইটিং খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। বাকীসমূহ ভিতৰত গৈ দেখুৱাই আছোঁ। আমি এতিয়া ৰাস আহি পালোঁ আৰু আপোনালোকক দেখাই আছোঁ লাইটিংসমূহ। আচলতে ৰাসৰ লগত মোৰ বেছি অভিজ্ঞতা নাই। এই বছৰ আৰু যোৱা বছৰেই মই ৰাস চাইছোঁ। আৰু গৈয়ে দেখিলোঁ প্ৰথমে তাত এনেকুৱাকৈ বনাইছে জুবিন দাক শ্ৰদ্ধাঞ্জলি দিবলৈ। সকলোৱে এইবাৰ প্ৰত্যেকখন ৰাসতে বনাইছে, ইয়াত অলপ বেছিয়ে ধুনীয়াকৈ বনাইছে, আপোনালোকেও চাব পাৰে। প্ৰিয় মানুহজনৰ প্ৰতিমূৰ্তি দেখিলেই কিবা লাগি যায়। আৰু এয়া আমাৰ ঘৰৰ পৰিয়ালটো, মা, হাজবেণ্ড, ভাইটি নাই বাৰু, সি আমাৰ লগত যোৱা নাই। আৰু চবে মোক কৈ আছে যে মই কেনেকৈ ভিডিঅ' কৰিব লাগে, ইপিনে যা সিপিনে যা বুলি কৈ আছে। উঠা নাই প্ৰতিমূৰ্তিটো। আৰু এনেকৈ ৰংঘৰ বনাইছে। অলপ আগত গৈ ভাবিলোঁ চাহ খাই লওঁ, গতিকে তাৰ বাবে আমি এখন হোটেলত সোমালোঁ সকলোৱে আৰু গৰম গৰম জেলেবিৰে চাহ খাই ল'লোঁ। আৰু তাৰে পিছত গ'লোঁ আচল ৰাসলৈ। তাত এনেকৈ লাইনৰ নিচিনা বনাইছে, ৰাস্তাৰ নিচিনা, আৰু সেই ৰাস্তাটোৰে সোমাই গৈ তাত প্ৰতিমূৰ্তিবোৰ ৰখা আছে, মূৰ্তিবোৰ আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, ঝুমৰবোৰ দিছে আৰু এয়া খুব ধুনীয়াকৈ ৰাসখন দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। আৰু লাইটিংসমূহ যে কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। শ্ৰীকৃষ্ণৰ লীলা দেখুৱাব গোটেইবোৰ চব, যিহেতু আপোনালোকে ভিডিঅ'টোত ভালকৈ দেখা পাব। মই আৰু বেছি কথা কৈ নাথাকোঁ, ভিডিঅ'টো চাই থাকিব। হয়তো পেণ্ডেলৰ আৰ্হিটো এইবাৰ জগন্নাথ মন্দিৰৰ পৰা লোৱা হৈছে। গৈয়ে প্ৰথমে আমি ইয়াত সেৱা কৰি ল'লোঁ আৰু তাত সেৱা কৰি আপোনাৰ লাইনে লাইনে চিধাই সোমাই যায়। আকৌ সিপিনে ডাঙৰকৈ এটা ঘৰ বনাইছে, সিপিনেও এটা ৰাস্তা আছে, ভিডিঅ'সমূহত দেখিব মোৰ। আৰু ইয়াত শ্ৰীকৃষ্ণৰ শিশুৰ পৰা ডাঙৰ হোৱালৈকে সকলোখিনি লীলা দেখুওৱা হৈছে। মই আচলতে ভিডিঅ' কৰিবলৈ সিপিনে গৈছিলোঁ ছোৱালীজনীক দেখা পাই তাৰমানে তাই ভাবিছে যে বা আমি ৰাস চাবলৈ আহিছোঁ। মই আকৌ তাইক দেখা পাই বেয়া লাগিছে, তাই আকৌ মোলৈ চাই আছিল, ভাবিছে ইমান ধুনীয়াকৈ ৰাস চাব আহিছে ড্ৰেছ পাতি কৰি। তাই ডিউটি কৰি আছে বেচেৰি, গতিকে মই তাইক ক'লোঁ পূৰা ডিউটি ন, তাই মোৰ পিনে বহুত টাইম চাই আছে। তাৰ বাবে মই ভাবিলোঁ তাইও চাগে মনতে ভাবিছে যে আমি সাজি কাচি গৈছোঁ, আৰু মই তাইক চাই ভাবিছোঁ বা সিহঁতে ডিউটি কৰি আছে। হয়ে এনেকুৱা, প্ৰায়বোৰ যোনে যি কৰে সেইবোৰক লৈ সন্তুষ্ট নহয়। তাৰপিছত আমি সিপিনেৰে চাই আহি এনেকৈ আকৌ তলেৰে এনেকৈ গৈ ওপৰত এখন কাঠৰ ব্ৰিজ আছে, যিসকলে গৈছে গম পাব, কোনে কোনে গৈছে কমেণ্টত তাত কৰি জনাব বাৰু। ব্ৰিজৰ ওপৰেৰে তেনেকৈ যাব পাৰি। আমি বাৰু ব্ৰিজৰ তলেৰে গৈ সিপিনে আকৌ জুবিনদাৰ মঞ্চৰ নিচিনা প্ৰগ্ৰেমত তাতে দেখুৱাইছে, জুবিনদাৰ প্ৰগ্ৰেমটো পূৰা ভালকৈ দেখুৱাইছে তাত, তালৈ গ'লোঁ। আৰু মঞ্চও ইপিনে শ্ব' কৰি আছে, নৃত্য নাটিকা এইবোৰ।
গতিকে সেইবোৰ আৰু আটাইতকৈ মোৰ বেছি ধুনীয়া লাগিছিল এইটো, ইয়াত শ্ৰীকৃষ্ণৰ সকলোবোৰ ৰূপ দেখুৱাইছে। ইমান ধুনীয়াকৈ শিল্পীসকলে মানে মিস্ত্ৰীসকলে ইমান ধুনীয়াকৈ পেণ্ডেল বা মূৰ্তিসমূহ ইয়াতে প্ৰতিমূৰ্তিসমূহ ডিজাইন কৰিছে। আৰু আগফালে এনেকৈ নাম ধৰি আছিল আমি, আৰু মই যে কৈছিলোঁ নৃত্য নাটিকা কৰি আছিল এইবোৰে। ইয়াত জুবিনৰ মঞ্চ এখনো বনাইছে বাৰু। আৰু এয়াই জুবিন দাই প্ৰগ্ৰেমৰ এটা আৰ্হি দেখুৱাইছে। এনেকৈ আৰু কেতিয়াও ফাংচন চাবলৈ নাপাওঁ প্ৰিয় মানুহজনৰ। আগতে দৌৰি দৌৰি গৈছিলোঁ, য'তে ফাংচন থাকে তাতে চাবলৈ। আৰু অকণমান সময় এইবোৰ চালোঁ, শ্ৰীকৃষ্ণৰ ডান্স কৰি আছিল ইয়াতে দেখুৱাইছিল। আৰু এবাৰ মানুহ চাওঁহে কিমান মানুহ, চব মানুহবোৰ তাতে গৈছে চাগে। বহুত মানুহ হৈছে ৰাসখনত আৰু ধুনীয়াকৈ ডেক'ৰেশ্যনো কৰিছে। আৰু বহুত ডাঙৰ এলেকা হয়, বহুত ডাঙৰ এলেকা এটাত তাৰমানে ৰাসখন কৰিছে। আমি চাই শেষ কৰিবই নোৱাৰিলোঁ, আমাৰ যাওঁতেই দেৰি হ'ল, বহুত মানুহ হৈছে। মইতো এইবাৰেই প্ৰথমবাৰ পলাশবাৰীৰ ৰাস চাই পাইছোঁ। যিসকলে জানে তেওঁলোকে কমেণ্ট কৰিব। তাৰপিছত আমি গ'লোঁ ইপিনেৰে দলংখনৰ ওপৰেৰে, তাতে হেনো মীনা বজাৰ বহিছে সিপিনে আৰু বজাৰসমূহ হৈছে। গতিকে বলক সিপিনেও এবাৰ আপোনালোকক দেখাওঁ। আৰু এয়া দলঙৰ ওপৰৰ পৰা অলপমান দেখুৱাই দিছোঁ। ইপিনে এনেকুৱাকৈ ডেক'ৰেশ্যন কৰিছে আৰু মানুহ চাওক। তাৰপিছত পালোঁহি আমি মীনা বজাৰ। মীনা বজাৰত আমাৰ অংশীয়া উঠিলে চকৰিত। মই আচলতে ৰেলগাড়ীখনত উঠিবলৈ খুজিছিলোঁ, কিন্তু মোৰ লগ নহ'ল, কোনো নুঠে সেইখনত। মাক উঠিবলৈ কৈছিলোঁ, মায়ো নুঠে, বৃষ্টিও নুঠে, গতিকে মই উঠিবলৈ নাপালোঁ। ৰাস চাই চাই আধা চালোঁ আৰু আধা চাব বাকী আছে। এতিয়া আমি এইখন দোকানত আহিছোঁ, য'ত মুখেৰে ধোৱা ওলোৱা কিবা বস্তু খাব পাৰি। আৰু হাজবেণ্ডে খাব, মই নাখাওঁ, মই অকল চাম আৰু দেখাই আছোঁ। মই আচলতে এইটো কিবা বেলেগ বস্তু বুলি ভাবিছিলোঁ, পিছতহে গম পালোঁ এইটো চকলেট বুলি। আৰু ইয়াৰ হাজবেণ্ডে প্ৰথম খাইছে। তাৰপিছত আহিলোঁ এইটো গেম খেলিব। বহুত দিনৰ হেঁপাহ, মোবাইলত দেখিয়ে থাকোঁ এইটো গেম, কিন্তু আজিলৈ খেলিহে পোৱা নাই। গতিকে তাৰ বাবে দেখিয়ে গ'লোঁ তালৈ, বোলো খেলটো ময়ো এবাৰ খেলোঁ, আইচক্ৰীমটো ধৰিব পাৰোঁ নে নোৱাৰোঁ। কিন্তু নোৱাৰিলোঁ ধৰিব। আইচক্ৰীমটো বাৰু টেষ্টিয়ে আছিল, 100 rupees লৈছিল এইটো খেলত। খেলি কেনে যিখিনি মানে ফূৰ্তি লাগে, 100 টকাটো তাৰ বিনিময়ত খুব কমেই হয়। গতিকে খেলিলোঁ যাতে ভালে কৰিলোঁ, ভাবিলোঁ 100 টকাটো লোকচান হ'ল বুলি, কিন্তু নাই হোৱা, খেলি ভালেই লাগিছে। তাৰে পিছত ভাবিলোঁ চকৰিত উঠোঁ। আচলতে এইটোত মই উঠিব ইচ্ছা কৰা নাই, কিন্তু আমাৰ দৃষ্টিয়ে তাই হেনো এইটোত উঠে। মোৰ লগত ৰেলগাড়ীখনত নুঠিলে, তাই অলপ বেছি হেৰি, মই অলপ এইখনত উঠিব ভয় কৰোঁ। আৰু উঠি লৈ এবাৰো আমি চকু নেমেলিলোঁ, তাইও নেমেলিলে, ময়ো নেমেলিলোঁ। কিবাকৈ আমি সেইখনৰ পৰা বাচি আহিব পাৰিলে, মই মনতে ভাবি আছোঁ যে এইখনৰ পৰা কিবাকৈ বাচি আহিব পাৰিলে আৰু নেক্সট টাইম এইখনত নুঠোঁ। তাৰ পৰা নামি আহি মোৰ অলপ মনটো বেয়া হৈ গ'ল, কান্দি চান্দি অৱস্থা নাই। গতিকে অলপমান সময় প'জ লৈ ল'লোঁ, ভিডিঅ' নকৰিলোঁ। তাইহে মোক ধৰি আনিছে, মই তাইক ধৰি আনিব লাগে, তাইহে মোক উল্টা ধৰি আনিছে। নামি মোৰ মাথা চাথা ঘূৰাই গ'ল গোটেইখন। আৰু হাজবেণ্ডৰ ওপৰত খং কি জানে, কিন্তু তথাপিও সেইখনত উঠাই দিছে। তাৰপিছত আহিলোঁ বজাৰৰ পিনে, আৰু ইয়াত আমি কিবা কিবি খেলিলোঁ, ভাগ্য পৰীক্ষা কিবা পৰীক্ষা, কিন্তু সেইবোৰ ভিডিঅ' কৰা নহ'ল। ইয়াৰ পৰা ল'লোঁ খাৰু গহনা, কিবা কানি ল'লোঁ আৰু সৰু সুৰা বস্তু, ইমান ভালকৈ বজাৰো কৰিব পোৱা নাই। ৰাসখনেই চালোঁ যিহেতু বহুত ডাঙৰকৈ হৈছে, ভালকৈ ঘূৰি পকি, তথাপিও শেষ নহ'ল। আৰু তাৰে পিছত ভাবিলোঁ চাওমিনকে খাওঁ। তাৰে পিছত আমি দোকান এখনত সোমাই চাওমিন খালোঁ। বৃষ্টি আৰু অংশুৱে খালে ৰোল, আমালৈ দিলোঁ বইল এগ। আৰু এয়া গৰম গৰম মিঠাই ল'বলৈ ধৰিছোঁ, জেলেবি। ঘৰত যাবলৈ হ'লে আৰু অকণমান সময় গৰম গৰম বনাই আছে জেলেবি। 10:30 বাজিল আৰু আমি এতিয়া ৰাসৰ পৰা যাবলৈ ওলাইছোঁ। ৰাসৰ পৰা যাওঁতে আমি